মিচিং স্বায়ত্তশাসিত পৰিষদৰ 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ উদ্যোগত আজি প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। লখিমপুৰ আৰু মাজুলী জিলাৰ সীমান্তৱৰ্তী লোহিত খাবলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিগত 10 বছৰত পৰিষদৰ পৰা ৰূপায়ণ কৰা আঁচনি আৰু আগন্তুক 5 বছৰত ৰূপায়িত হ'ব লগা আঁচনিসমূহৰ খতিয়ান ৰাইজক অৱগত কৰে। 2013 চনৰ পৰা 2024 চনলৈ বৰ্তমানৰ পৰিষদখনে 10টা বছৰ অতিক্ৰম কৰিলে। এই 10টা বছৰত পৰিষদে কি আঁচনি ৰূপায়ণ কৰিলে তাক ৰাইজৰ আগত দাঙি ধৰিবলৈ পৰিষদৰ 36খন পৰিষদীয় সমষ্টিৰ দৰে 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিটো প্ৰতিশ্ৰুতি প্ৰতিফলন আৰু পৰিকল্পনা শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়। আমি কি উন্নয়নৰ কাম কৰিছোঁ বুলি ক'বলৈ গ'লে এইটো ৰাইজে ক'ব, কিন্তু মিচিং অট'নমাছ কাউন্সিলৰ নিৰ্দিষ্ট পৰিকল্পনাৰ আধাৰত আমি ইয়াত কাম কাজ কৰিবলৈ সক্ষম হৈছোঁ। যেনে ধৰক আমি শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছিলোঁ। এইটো আমাৰ সামগ্ৰিকভাৱে MSCৰ পলিচি। ৰোড কমিউনিকেশ্যনৰ ক্ষেত্ৰত যিমান পাৰি সৰু সৰু কালভাৰ্টেই হওক, সৰু ব্ৰিজেই হওক বা ক'ৰবাত চেনিয়েলৰ ৰাস্তাই হওক, এইবিলাকৰ জৰিয়তে কমিউনিকেশ্যনটো কিছু সুচল কৰাৰ যি আমাৰ পৰিকল্পনা আছিল তাৰে আধাৰত ইয়াতো আমি কিছু কাম কাজ কৰিছোঁ। প্ৰত্যেক গাঁৱত মিচিং জাতিৰ জাতীয় আশা আকাংক্ষাৰ প্ৰতীক হিচাপে মুৰংঘৰ নিৰ্মাণ কৰাটো আমাৰ এটা পলিচি আছিল। ইয়াতো আমি প্ৰত্যেক গাঁৱত নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰঙমঞ্চ নিৰ্মাণ কৰিছোঁ। যুৱক যুৱতীসকলক দক্ষতা বিকাশৰ কাৰণে প্ৰশিক্ষিত কৰি তেওঁলোকে আত্মসংস্থাপনৰ দিশটো নিজেই যাতে বাছি ল'ব পাৰে তাৰ কাৰণেও আমি উদ্গনিমূলক বিভিন্ন ট্ৰেইনিঙৰ ব্যৱস্থা কৰি আহিছোঁ। ইয়াৰ পৰাও যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে সেই ট্ৰেইনিংসমূহ লৈছে। আৰু সেয়েহে আমি অনুভৱ কৰোঁ যে MSC হিচাপে অনুভৱ কৰোঁ আমাৰ কেপাচিটিৰ ভিতৰত যিমানখিনি কৰিব পাৰোঁ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু বাকীখিনি বিচাৰৰ ভাৰ ৰাইজৰ ওপৰত দিবৰ কাৰণে ৰাইজে কি মতামত আগবঢ়ায়, আমাক কি পৰামৰ্শ আগবঢ়ায় বা আমাক কি গালি পাৰে আমি কাম কৰিব নোৱাৰাৰ কাৰণে, সেইখিনি আমি পোনপটীয়াভাৱে সুধিবৰ কাৰণে ৰাইজৰ ওচৰত আজি আহি ইয়াতে উপস্থিত হৈছোঁ। আৰু ইয়াতে ৰাইজৰ যি মতামত, ৰাইজে আমাৰ প্ৰতি, আমাৰ কাম কাজৰ প্ৰতি তেওঁলোকে ভাল সঁহাৰিৰে আগবঢ়াইছে। তেওঁলোক সুখী আৰু ভৱিষ্যতৰ দিনবিলাকত অধিক পুঁজি আবণ্টন যদি আমি চৰকাৰৰ পৰা পাওঁ আৰু অধিক ক্ষেত্ৰতাৰে কাম কাজ কৰিবৰ কাৰণে ৰাইজে আমাক পৰামৰ্শ আগবঢ়াইছে। আপুনি ৰাস্তাবিলাক দেখিছে, যিটো ৰাস্তা ঘাটৰ সমস্যাটো ইমান সমস্যা আছে, আপোনালোকৰ MSCৰ ফালৰ পৰা এইবিলাক কেতিয়াবা সমাধান কৰিবলৈ প্ৰচেষ্টা চলাই নেকি? আমাৰতো ইচ্ছা আছে কিন্তু পুঁজি নাই। এতিয়া মিচিং অট'নমাছ কাউন্সিলখন 6 শিডিউলৰ অন্তৰ্ভুক্ত কাউন্সিল নহয়। অসম চৰকাৰে গঠন কৰা এক বিশেষ আইনৰ দ্বাৰা গঠন কৰা এখন স্বায়ত্তশাসিত পৰিষদ, আৰু সেইমৰ্মে আমি কোনো ধৰণৰ কেন্দ্ৰীয় সাহায্যও নাপাওঁ। আৰু ষ্টেট বাজেটো আমাক সম্পূৰ্ণৰূপে অমুকটো কৰিব পৰাকৈ এইখিনি টকা দিছোঁ বুলি আমাক পুঁজি নিদিয়ে। মাত্ৰ ছিংগুল উইণ্ড' ছিষ্টেমত সামগ্ৰিকভাৱে এটা ৰাজসাহাৰ্য দিয়ে। তাৰ পৰাই আমি প্ৰত্যেক সমষ্টিত কিছু উন্নয়নৰ কাম কৰিব লগা হয়। আৰু প্ৰত্যেক সমষ্টিত মেক্সিমাম আমাৰ 1 কোটি টকাকৈহে পৰে। এইবাৰটোতো 75 লাখকৈ পৰিছে। এতিয়া ইয়াতে আমি যিটো দেখিছোঁ, মূল ৰাস্তা বুলি ক'বলৈ গ'লে মাজুলীৰ মেইন ইয়ালৈ সোমাই অহা অঞ্চল, এইটো লোহিত নদীখনৰ পৰা খাবলী ঘাটলৈকে। এই অঞ্চলটো এটা সময় আছিল পূৰ্বতে ভাল ৰাস্তা আছিল, কিন্তু বান বিধ্বস্ত হোৱাৰ পাছৰ পৰা ই সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন অঞ্চলত পৰিগণিত হৈছে। আৰু এই যাতায়াত বিধ্বস্ত অঞ্চলটোত যদি আমি এটা ভাল যোগাযোগৰ ব্যৱস্থা বা ভাল ৰাস্তা এটা যদি বনাব লগা হয়, দলং এখন বনাব লগা হয়, আমি অনুভৱ কৰোঁ যে 40-50 কোটি টকাৰ তলত এই প্ৰজেক্ট ল'ব পৰা নাযায়। কিন্তু আমি মিচিং অট'নমাছ কাউন্সিলৰ এটা সমষ্টিয়ে 1 কোটি টকাহে কেতিয়াবা পায়। আৰু সেইকাৰণে বহুত ইচ্ছা থকা স্বত্তেও এই যাতায়াত বিধ্বস্ত অঞ্চলটোত আমি ৰোড কমিউনিকেশ্যনটো ডেভেলপ কৰিব পৰা নাই। ইচ্ছা আছে কিন্তু পুঁজি নাই। হয়, আমি মিচিং স্বায়ত্তশাসিত পৰিষদৰ 36টা সমষ্টিৰ লগতে আমিও 23 নং লোহিত পৰিষদীয় সমষ্টিৰ আজি 10টা বছৰ
প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন আৰু ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আমি এটা সভা আয়োজন কৰা হয় আৰু উক্ত সভাত আমি ৰাইজক আমি জনাইছিলোঁ যে আজি আমি 10 বছৰৰ কাৰ্যকালত আমি কি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু কি কৰিব পাৰিলোঁ বা কি প্ৰতিফলন কৰিব পাৰিলোঁ এই সম্পৰ্কে ৰাইজক মুকলিমূৰীয়াকৈ আমাৰ মঞ্চত ক'ব পৰাকৈ আমি মঞ্চ দিয়া হৈছে আৰু সেই মঞ্চক সন্মান জনাই লোহিত পৰিষদীয় সমষ্টিৰ জনসাধাৰণে ফিল্ড হ'ল ভাঙি বনাই আহিছে প্ৰায় 5 কৰোৰ সেৱক ৰাইজ আজি উপস্থিত হৈছে সেইকাৰণে মই ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ৰাইজে নিশ্চিতভাৱে আমি কৰা কামবিলাকত সন্তুষ্ট হৈছে কাৰণেই আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ যিখিনি কাম কাজক আস্থা আৰু বিশ্বাসত লৈ আজি ৰাইজে আমাৰ এই সভাত মিলিবলৈ আহিছে আৰু ৰাইজে মিচিং স্বায়ত্তশাসিত পৰিষদৰ পক্ষতে থিয় দিছে আৰু যিখিনি আনুষংগিক কাম থাকি গৈছে সেইখিনি কৰিবৰ কাৰণে যিহেতু আমি পিছপৰা আমাৰ এই অঞ্চলটো আমি সঠিক পুঁজিৰ প্ৰয়োজনৰ কথাত ৰাইজেও অৱগত হৈছে আমিও অৱগত হৈছোঁ যে বিনা পইচাত যে আমাৰ অঞ্চল আমি ডেভেলপ কৰিব নোৱাৰিম গতিকে আমি মিচিং স্বায়ত্তশাসিত পৰিষদে অনাগত দিনত বা চৰকাৰে অধিক পুঁজি আবণ্টন দি যাতে এই বিধ্বস্ত বিশেষকৈ মানে যথাই বিধ্বস্ত হেৰিয়াত পুনৰ গঠন প্ৰক্ৰিয়াত যাতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিয়ে আগভাগ লয় সেই ক্ষেত্ৰত ৰাইজৰ পৰা আমাক মতামত আগবঢ়াইছে আপুনি বিশেষকৈ লোহিতপৰীয়া সমষ্টিত বিগত 10 বছৰত প্ৰকৃততে কোনটো কামৰ ওপৰত বেছিকৈ গুৰুত্ব দিলে আৰু আগন্তুক 5 বছৰত কি পৰিকল্পনা আছে আপোনাৰ মই বিশেষকৈ এই 10 বছৰীয়া পৰিকল্পনাত আমি বিশেষকৈ জিৰ'ৰ পৰা আমি এইটো বুলি নহয় কাৰণ এডুকেশ্যন ছেক্টৰত আমি বিশেষকৈ গুৰুত্ব দিছিলোঁ আমি ইয়াত বহু সংখ্যক চৰকাৰী শিক্ষানুষ্ঠান আছে প্ৰায় বিল্ডিং গৃহ আমাৰ জৰাজীৰ্ণ অৱস্থাত আছিলে আমি প্ৰতিটো বছৰত আমি 20% 30% আমি শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলোঁ আৰু তাৰ লগতে আমাৰ সৰু সৰু যিখিনি কমিউনিকেশ্যন গেপছ যেনে কালভাৰ্ট প্ৰয়োজন আছে এই কালভাৰ্টসমূহ আমি সমাধান কৰিবৰ কাৰণে ৰাইজৰ মানে বিচ্ছিন্ন এইটো যোগাযোগটো আমি সমাধান কৰিবৰ কাৰণে কালভাৰ্টৰ ওপৰত আমি গুৰুত্ব দিয়া হৈছিল আৰু ৰাইজৰ যি ৰাজহুৱা যিটো উপাসনা বিশেষকৈ ৰংগমঞ্চই হওক বা আমাৰ মিচিং জাতীয় অনুষ্ঠান মূৰং উকুমৈ হওক সেইবিলাকত আমি গুৰুত্ব দিয়া হৈছিল আৰু অনাগত দিনত আমি বিশেষকৈ আৰু আমাৰ বহু পৰিকল্পনা আছে যাতায়াতৰ ওপৰত আৰু ভাংৰা গহনাৰ ওপৰত আৰু লগতে আমাৰ আৰু ঐক্যিক দিশৰ ওপৰত আৰু অধিক মনোনিৱেশ দিব লগা আছে আৰু এই ক্ষেত্ৰত আমি পৰিকল্পনা কৰিছোঁ ইয়াতে আপোনাৰ লাষ্ট কুৱেশ্যন এটা কৰিব বিচাৰিছোঁ আপোনালোকৰ এইটো যিটো আগতে লোহিত গাবলৈ আছিলে চাগে হয় এই সমষ্টিৰ পৰা আপোনালোকৰ 5 গৰাকীকৈ ছোৱালীয়ে সুব্ৰত কাপ ইণ্টাৰনেশ্যনেল ফুটবল খেলিছিলে হয় হয় তো এইটো সন্দৰ্ভত তেওঁলোকেতো বহুত ভিতৰৰ গাঁৱৰ পৰা আহিছে তথাপি তেওঁলোকে খেলিব পাৰিছে কিন্তু স্পৰ্টছৰ তেওঁলোকৰ দৰে আৰু খেলিব পৰাকৈ আপুনি স্পৰ্টছৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিব হয় আমি এইটো 23 নং লোহিত পৰিষদীয় সমষ্টিয়ে আমি স্পৰ্টৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিছোঁ এইকাৰণে আমি বহু মানে সমষ্টিৰ মানে অন্তৰ্গত ছোৱালী বা ল'ৰাই ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা ৰাজ্যিক পৰ্যায়তে ফুটবল খেলৰ ওপৰত বা অন্যান্য খেলত আপোনাক মই এইটো কুৱেশ্যন কৰিব বিচাৰোঁ ডাইৰেক্টলি মিচিং সমাজত এতিয়ালৈকে আপোনাৰ সমষ্টি আৰু ৰঙানৈত সমষ্টিৰ পৰাহে দিল্লীত ছোৱালীৰ ভিতৰত প্ৰথম ফুটবল খেলিছে হয় হয় তাৰ বাদে কোনো সমষ্টিতে খেলিব পৰা নাই এনেকৈতো আপুনি স্পৰ্টছত কেনেকুৱা ইমান ভিতৰুৱা অঞ্চলৰ পৰাও এনেকুৱা ছোৱালী ওলাইছে আপুনি আৰু কেনেকুৱা ধৰণৰ গুৰুত্ব দিব আমি আৰু গুৰুত্ব দিব কিন্তু এইকাৰণে আমি সমষ্টিবিলাকত আমি উন্নত মানদণ্ডৰ আমি খেলপথাৰ আমি তৈয়াৰ কৰিছোঁ আৰু তেওঁলোকক আমি গাঁও লেভেলৰ পৰা তেওঁলোকৰ যি পাৰদৰ্শিতাৰ ওপৰত বেছ কৰি পেলাই আঞ্চলিক লেভেললৈকে আমি খেলিবৰ কাৰণে আনো আৰু তেওঁলোকক আঞ্চলিক লেভেলৰ পৰা ডিষ্ট্ৰিক্ট লেভেলত খেলিবৰ কাৰণে তেওঁলোকৰ যিখিনি আনুষংগিক যিটো খেলৰ যিটো প্ৰশিক্ষণৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি স্থানীয় খেলুৱৈ আমাৰ এজন আছিলে ল'ৰা এজন আছিল তাৰ লগত প্ৰশিক্ষিত কৰি পেলাই আমি আগবঢ়াবৰ কাৰণে আমি যত্ন কৰিছোঁ আৰু ভৱিষ্যতেও আমি স্পৰ্টৰ ক্ষেত্ৰত বিশেষকৈ খেলৰ ওপৰত আমি ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব দিবৰ কাৰণে আমাৰ ভৱিষ্যত পৰিকল্পনা আছে যে তেওঁলোকক আমি কি ধৰণে ওলাই আনিবৰ কাৰণে বিশেষকৈ আমি উন্নত মানৰ প্ৰশিক্ষণ বা উন্নত প্ৰশিক্ষণপ্ৰাপ্ত এজন মানে মাষ্টাৰ যোগেদি তেওঁলোকক প্ৰশিক্ষিত কৰাই আমি ৰাজ্যিক বা জিলা পৰ্যায়ত লৈ নিবৰ কাৰণে আমি চেষ্টা কৰিবৰ কাৰণে অব্যাহত আছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।